গোৰেশ্বৰৰ সমীপৱৰ্তী আন্ধেৰী ঘাটত শিমলু গছ চুৰিৰ অভিযোগ অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল বৰুৱাই দিয়া গছ চুৰিৰ অভিযোগ খণ্ডন ৰঞ্জু আলী। উল্লেখ্য যে দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত কাহিলতলীৰ অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল বৰুৱাৰ আন্ধেৰী ঘাট চকত নিজৰ মাটিত থকা 4ডাল প্ৰকাণ্ড শিমলু গছ বুঢ়া আৰক্ষী চকীৰ ওচৰৰে বাসিন্দা ৰঞ্জু আলীয়ে চোৰাংকৈ কাটি নিয়া বুলি অভিযোগ উত্থাপন হৈছিল। দুলাল বৰুৱাই ৰঞ্জু আলীৰ বিৰুদ্ধে এই অভিযোগ কৰি বুঢ়া আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছিল। কিন্তু এই অভিযোগ পোনছাতে নাকচ কৰিছে ৰঞ্জু আলীয়ে। দিন দুপৰতে 4ডালকৈ প্ৰকাণ্ড গছ চোৰাংকৈ কাটি নিয়া কোনো কাৰণতে সম্ভৱ নহয় বুলি উল্লেখ কৰে ৰঞ্জু আলীয়ে। শিক্ষকজনৰ পৰিয়ালৰ সৈতে 20,000 টকাত বন্দোবস্ত কৰি গছ কটা হৈছিল আৰু কটাৰ সময়ত বৰুৱাৰ পুত্ৰও উপস্থিত আছিল বুলি ৰঞ্জু আলীয়ে স্পষ্ট কৰি দিয়ে। তদুপৰি এই বিষয়টো 3জন গাঁও প্ৰধানৰ উপস্থিতিত বুঢ়া আৰক্ষী চকীত মীমাংসা হোৱা বুলিও দাবী কৰে ৰঞ্জু আলীয়ে। যেটো দুলাল বৰুৱাই যেটো অভিযোগ আনিছে মোৰ ওপৰত, সেই অভিযোগটো আচলতে মই তেওঁৰ ঘৰত ফাৰ্ষ্ট টাইম 17,500 টকাত গছ লৈছিলোঁ। লোৱাৰ পিছত যিখিনি আন্ধেৰী ঘাটত যিখিনি গছ লোৱা হৈছে সেইখিনি হাত 20,000 টকাত তেওঁৰ অল ফেমিলি দি আলোচনা হৈ এই মানে 20,000 টকাত আলোচনা হৈ গছখানি কাটা হৈছে। আৰু সেই কাটিবৰ দিনা তেওঁৰ ল'ৰাটো উপস্থিত আছে। উপস্থিত থকাৰ পিছত গছখানি মোটামুটি তাত কাটাৰ 15 দিনমান তাত পৰি আছে। পৰি থকাৰ পিছত তাৰপিছত আনিলোঁ। আনাৰ পিছত মোক মানে দুলাল বৰুৱাই ফোন কৰে যে পইচাটো ক্লিয়াৰ হৈছে নে। মই কৈছোঁ কি আপোনাৰ ল'ৰাৰ লগত ক্লিয়াৰ হৈছে, মই ল'ৰাৰ লগত আলোচনা কৰি ল'ব এই বুলি ক'লোঁ। কৈছে কি ল'ৰাক কিয় দিছা এই বুলি তেওঁ কৈছে কি মই সেইটো মানি নলওঁ, মই তোমাৰ ওপৰত কেছ কৰিম এই বুলি বুঢ়া থানাকলৈকে যায়। থানাত যাই মোৰ ওপৰত তেওঁ কেছ ৰুজু কৰে। তাৰপিছত কেছত আমাৰ IC ছাৰ আৰু ছেকেণ্ড অফিচাৰ দুয়োজনে আলোচনা মানে গোটেইখিনি চালি জাৰি চাই ইনকুৱাৰী কৰি তেওঁৰ পক্ষৰ সাক্ষী মোৰ পক্ষৰ সাক্ষী লৈ তেওঁৰ পক্ষৰ সাক্ষীও যে তেওঁৰ ল'ৰাটো আছে যে এই কথাটো কৈছে যে তেওঁৰ ল'ৰাটো উপস্থিত আছে। তেওঁৰ সাক্ষী কেতিয়া কৈছে, তেওঁৰ ফালৰ সাক্ষী কেতিয়া কৈছে কি সেইদিনাই তেওঁ য'ত নেকি তেওঁৰ মাটিত ৰুম ভাড়া থাকে তেওঁ কৈছে কি তেওঁৰ ল'ৰাটো উপস্থিত আছে গছ কাটোতে মই দেখিছোঁ, ছাৰক এই কথাটো কৈছে। আৰু মোৰ ফালৰ সাক্ষীটো দিয়া হৈছে। সাক্ষী দিয়াৰ পিছত আৰু তাৰে পিছত 3জন গামবুঢ়া আছে তাতে। 3জন গামবুঢ়া আমাৰ বামুণজাৰৰ গামবুঢ়া, হেঙালপাৰাৰ গামবুঢ়া আৰু দ্বিতীয়তে শালিকাজাৰ বৰবৰীৰ গামবুঢ়াও তাত উপস্থিত আছে। থকাৰ পিছত যেতিয়া মোৰ গোটেইখিনি মানে প্ৰমাণ দিয়া হ'ল ছাৰক, তেতিয়া মোক ছাৰে আহিবলৈ দিয়ে। এইখিনিয়ে।